নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো বহুত বেছি ভাল খবৰ হয় যেহেতু বহুদিন অপেক্ষা কৰি থকা হৈছে এইটো বিষয়ৰ কাৰণে যিসকল প্ৰাৰ্থী এইটো বিষয়ৰ কাৰণে অপেক্ষা কৰি আছিল সেই প্ৰাৰ্থীসকলৰ কাৰণে এইটো মুহূৰ্তত ভাল খবৰ দিব বিচাৰিছো অৱশেষত পুনৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ডেট আহি পৰিল যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ হয় যিসকল প্ৰাৰ্থীয়ে টেট কাম ৰিক্ৰুটমেণ্টত অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে আজি এটা বহুত বেছি ভাল খবৰ আহি পৰিছে এইটো মুহূৰ্তত সেইটো খবৰে আপোনালোকক দিব বিচাৰিছোঁ অলৰেডি ইতিমধ্যে ছ'চিয়েল মিডিয়াত এইটো বিষয় বিয়পি পৰিছে বহুত বেছি ভাল খবৰ হয় গতিকে যিসকল প্ৰাৰ্থীয়ে টেট কাম ৰিক্ৰুটমেণ্টত অৱতীৰ্ণ হৈছিল GT আৰু PGTৰ কাৰণে সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত এটা বহুত বেছি ভাল খবৰ হয় ক'বলৈ গ'লে স্নাতক শিক্ষক অৰ্থাৎ GTৰ যিসকল প্ৰাৰ্থীৰ অৱতীৰ্ণ হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত এটা বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ অৱশেষত তৃতীয় পৰ্যায়ৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ডেট শিক্ষা বিভাগে জাৰি কৰিলে যিটো নেকি বহুত বেছি ভাল খবৰ হয় তৃতীয় পৰ্যায়ৰ যিটো ডকুমেণ্টছ পুনৰীক্ষণ সেই পুনৰীক্ষণ ইতিমধ্যে শিক্ষা বিভাগে ডেট ঘোষণা কৰিছে আৰু এই ডেটটো আপোনালোকক জনাব বিচাৰিছোঁ অহা 21 আগষ্টৰ পৰা পুনৰ GT প্ৰাৰ্থীসকলৰ তৃতীয় পৰ্যায়ৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু যিসকল প্ৰাৰ্থীয়ে GTৰ টিচাৰৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে তৃতীয় পৰ্যায়ৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন পুনৰ আৰম্ভ হ'ব অহা 21 আগষ্টৰ পৰা আৰম্ভ হ'ব বহুত বেছি ভাল খবৰ হয় আৰু যিসকল প্ৰাৰ্থীয়ে টেট কাম ৰিক্ৰুটমেণ্ট অৱতীৰ্ণ আছে সেইসকল প্ৰাৰ্থীয়ে 18 আগষ্টত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব লাগিব আৰু 21 আগষ্টৰ পৰা পুনৰ তৃতীয় পৰ্যায়ৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব এই মুহূৰ্তত এইটো এটা বহুত বেছি ভাল খবৰ হয় আৰু এইবাৰ আগৰবাৰৰ দৰে এইবাৰ 6টা মণ্ডলত কি হ'ব ডকুমেণ্টছখিনিৰ পৰীক্ষণৰ কাম সম্পন্ন হ'ব ইতিমধ্যে ফেচবুকত এইটো বিষয় আহি পৰিছে আৰু আপোনালোকক এই খবৰটো দিব পাই বহুত বেছি ভাল লাগিছে কাৰণ বহুদিন অপেক্ষা কৰি থকা হৈছিল আৰু অৱশেষত 21 আগষ্টৰ পৰা তৃতীয় পৰ্যায়ৰ GTৰ পদৰ কাৰণে অৰ্থাৎ যিসকল প্ৰাৰ্থী টেট কাম ৰিক্ৰুটমেণ্ট অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন অৰ্থাৎ ডকুমেণ্টছ পুনৰীক্ষণ চলিব 21 আগষ্টৰ পৰা আৰু তেওঁলোকে যিসকলে অপেক্ষাৰত আছিল বা যিসকলে পৰীক্ষা অৱতীৰ্ণ হৈছিল সেইসকলৰ কি কৰিব লাগিব ৱেবছাইটৰ পৰা 18 আগষ্টৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰি কিনে 21 আগষ্টৰ পৰা ডকুমেণ্টছ পুনৰীক্ষণ কৰিব লাগিব আৰু এইবাৰ আগৰবাৰৰ দৰে 6টা মণ্ডলত ডকুমেণ্টছসমূহ পুনৰীক্ষণ হ'ব এইটো এটা বহুত বেছি ভাল খবৰ যিহেতু অসম চৰকাৰে 10 অক্টোবৰ বৃহৎ নিযুক্তি দিবলৈ গৈ আছে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে আৰু সেইটো সময়তে GT PGTৰ নিযুক্তি হ'ব গতিকে GT PGTৰ যিহেতু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে বাকী আছিল এইটো মূলত সেইটো খবৰ আহি পৰিছে অৱশেষত 21 আগষ্টৰ পৰা তৃতীয় পৰ্যায়ৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু এই যি ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব এইটো 6টা মণ্ডলত পুনৰীক্ষণ হ'ব আৰু এইটো দ্বাৰা এইটো অনুমান কৰিব পাৰি যে খুব কম দিনৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক অৰ্থাৎ লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী LP আৰু UPৰ মানে কি মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি আমি আশাৰে বাট চাইছোঁ আৰু হ'বলৈ গৈ আছে আৰু মাজত কেইটামান দিন বাকী আছে গতিকে সকলোৱে অপেক্ষা কৰক এইখিনি আপোনালোকক জনালোঁ আৰু এইটোৰ আজি এটা গুড নিউজ যিসকল প্ৰাৰ্থী টেট কাম ৰিক্ৰুটমেণ্ট অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থী তৃতীয় পৰ্যায়ৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে অহা 21 আগষ্টৰ পৰা আৰু 18 আগষ্টৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব লাগিব গতিকে সকলোৱে কামখিনি কৰিব আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম।